নমস্কাৰ কুমুক চুদুম কলম্বাৰ লগতে মোৰ নাম হৈছে অম্লানজ্যোতি জৈন। আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব চাই আছে। প্ৰথমতে বহুত ভাগৰ লাগি আছে। আজি গোটেই দিনটো বাইকৰ কাৰণে থিয় হৈ থাকিবলগীয়া হ'ল, অলপ ভাগৰ লাগিছে আৰু বাইক চলাই আহিছোঁগৈ প্ৰায় 72 কিলোমিটাৰ বাইক চলাই আহিছোঁ। এইটো কাৰণে বহুত ভাগৰ লাগি আছে। ভিডিঅ' বৰ্তমান বনাইছোঁ, বৰ্তমান টাইম হৈছে প্ৰায় 9 বাজিছে। হয়তো বৰ্তমান ভিডিঅ' আপলোড নকৰিম, ৰাতিপুৱাকৈ আপলোড কৰি দিমগৈ যাতে আপোনালোকৰ বেনিফিট হওক। অসম পুলিচৰ বাইবাত কি চাইছে ডকুমেণ্ট, লগতে কি প্ৰশ্ন সুধিছে। মইতো নিজৰটো অলৰেডি ক'লোঁ যে মোক কি প্ৰশ্ন কৰিছিলে, কিন্তু বেলেগ ডিষ্ট্ৰিক্টত কি প্ৰশ্ন কৰিছে সকলোখিনি আইডিয়া দিব চেষ্টা কৰিম। প্ৰথমতে মই কোনো বাইবাৰ এক্সপাৰ্ট নহয় যেন মই যিখিনি আপোনালোকক আজি প্ৰশ্ন উত্তৰকেইটা দিছোঁ এইবিলাক আকৌ আপোনালোকক ৰিপিট কৰিব এইটো কোৱা নাই। জাষ্ট আপোনালোকক সহজ হ'ব যেন আপোনালোকক হয়তো এনেকুৱা প্ৰশ্ন সুধিব পাৰে, এইটো আইডিয়া দিব চেষ্টা কৰিছোঁ। যিহেতু এটা ময়ো নিজে কেণ্ডিডেট হয়, আজি মই নিজেই বাইবা দি আহিছোঁগৈ। ড্ৰেছটোৰ বিষয়ে ক'ম, ডকুমেণ্ট কি লৈ যাব, জেৰক্স লাগিছে নেকি, কিমান টাইম লগাইছে এটা প্ৰশ্নত, লগতে আপুনি কেনেকৈ উত্তৰ দিব পাৰিব, প্ৰশ্ন কোনে কৰিছে, সকলোখিনি জনাই দিম। হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকৰ লাইফৰ কাৰণে হ'ব। যিহেতু বৰ্তমান হয়তো পৰীক্ষা পাছ কৰিলে, ফিজিকেল পাছ কৰিছে, এতিয়া আছে আপোনালোকৰ লাষ্ট ষ্টেপটো 5 নম্বৰ আছে। এইটো ভালকৈ দিয়ক, তো লৈ লওক অসম পুলিচৰ চাকৰি। এতিয়া যেন প্ৰশ্ন কোনে কৰিছে, মানে কিমান ডাঙৰ ৰেংকৰ অফিচাৰ আহিছে হয়তো সুধিছোঁ। তো আগতে যেতিয়া মই বাইবা দিছিলোঁ AFEFৰ ছেইম হৈছে, দুজন আছিলে DSP লেভেল আৰু লগতে এটা আছিলে এডিশ্যনেল SP। আৰু মোক যোনটো প্ৰশ্ন কৰিছিলে এইটো হৈছে চেতিয়া ছাৰ বুলি লিখা আছিলে নামটো, তেওঁ আৰু লগতে চেতিয়া বুলি লিখা আছিলে, মই চেতিয়া ছাৰ কৈছোঁ যিহেতু আমাতকৈ ডাঙৰ ৰেংকৰ হয়। লগতে এটা পেগু ছাৰ আছিলে, তেওঁকতো মই আগে পিছে লগ পোৱা নাই, কিন্তু DSPজনক মই আগতে দেখিছোঁ এনেকৈ ডিউটি হৈ থকা। কিন্তু বহুত ভাল ব্যৱহাৰ, কোনো আপোনালোকক প্ৰেছাৰ নিদিয়ে, নোৱাৰিলেও আপোনালোকক বুজাই দিয়ে যে এনেকৈ উত্তৰ দিব লাগে, এনেকৈ উত্তৰ দিব লাগে বুলি তেওঁ ধুনীয়াকৈ বুজাই দিছে। আৰু লগতে এটা সাৱধান, যদি আপোনালোকে প্ৰশ্ন উত্তৰ নাজানে বেছি পকাই নাথাকিব। বেছি পকাই থাকিলে তেওঁলোকে কৈছে নাম্বাৰ নিদিম বুলি কৈছে, এইটো কাৰণে সাৱধান। মোক এনেকৈ কোৱা নাই, কিন্তু বেলেগক কৈছে বুলি কৈছে। যদি আপোনালোকে নাজানে প্ৰশ্ন উত্তৰটো বেছি পকাই নাথাকিব। তেওঁলোকতকৈ আপোনালোকে হয়তো নাজানে, তেওঁলোকে ডাঙৰ ৰেংকৰ মানুহ, লগতে পঢ়া শুনা বহুত ভাল। এইটো কাৰণে তেওঁলোকৰ আগত আপোনালোকে উস্তাদি নেদেখাব, এইটোৱে মই ক'ম যেন। আৰু লগতে যদি নাজানে ডাইৰেক্ট ক'ব যেন মই এই প্ৰশ্ন উত্তৰটো নাজানো বুলি। লগতে ড্ৰেছটোৰ বিষয়ে সুধিছে, ড্ৰেছ কি আজি পিন্ধিব দিছে। তো ড্ৰেছটো মই আগতে আপোনালোকক কৈছোঁ যে ড্ৰেছটো ইমান ইম্পৰ্টেণ্ট নহয়। যিহেতু আজি ব্লেক কালাৰ কিছুমান টি চাৰ্ট পিন্ধি আহিছে, মানে চাৰ্ট পিন্ধি আহিছে ব্লেক কালাৰৰ, লগতে কিছুমানে বগা, বেছিভাগ বগা আছে। আমাৰ নিচিনা এইটো আপোনালোকে ফটো দেখিছে, এনেকৈ আমি পিন্ধি গৈছিলোঁ। তো চিম্পল আপোনালোকে যিটো এটা কালাৰৰ পিন্ধিব পাৰিব, এনেকৈ তেওঁলোকে ড্ৰেছৰ বিষয়ে আজি একো কোৱা নাই। লগতে ডকুমেণ্টটো ক'লোঁ, ডকুমেণ্ট এনেকৈ জেৰক্স কপি নালাগে, অৰিজিনেল লাগিব। যিমানখিনি অৰিজিনেলকেইটা লাগিব, বাকী এনেকৈ একো হাৰ্ড তেওঁলোকে কোৱা নাই। যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ দিব যাব বাইবাৰ কাৰণে কি আপোনালোকে ভিতৰলৈ লৈ যাব পাৰিব এইটো কৈ দিছোঁ। যদি আপোনালোকৰ বেগ আছে, বেগটোতো বাহিৰত থ'ব নোৱাৰি, কাৰণ বহুতে গাৰ্জেন নানে, অকলে আহে, তেওঁলোকে কি কৰিব। তো তেওঁলোকক কৈছোঁ যেন আপোনালোকে একো চিন্তা নকৰিব, বেগটো ভিতৰলৈ নিবলৈ এলাউ কৰিছে, আপোনালোকে একো চিন্তা নকৰিব। জাষ্ট আপোনালোকৰ যদি মোবাইল আছে, আপোনালোকে মোবাইলকেইটা ছুইচ অফ কৰিব লাগিব, এইটো কম্পালচৰি। লগতে মোবাইল আপোনালোকে ভিতৰত ইউজ কৰিব নোৱাৰিব, একদম ষ্ট্ৰিক্টলি তেওঁলোকে কৈছে। লগতে ঘড়ীটো নিষ্পত্তি এলাউ কৰা তেওঁলোকে কৰা নাই। ঘড়ীটো মানে অফিচাৰ আগত পিন্ধিব নালাগে বুলি তেওঁলোকে কৈছে, সেইটো কাৰণে ঘড়ী ইউজ কৰিব দিয়া নাই। লগতে আপোনালোকে পেন, যদি আপোনালোকে কলম লৈ যায়, কলমটো তেওঁলোকে কৈছে, এইটো মই কোৱা নাই, পুলিচজনে কৈছিলে যেন অফিচাৰ আগতে কলম কেতিয়াও আগত থ'ব নালাগে বুলি কৈছে। তেওঁলোকে আমাক ধুনীয়াকৈ বুজাই দিছে বাইবাটো হোৱাৰ আগতে। এইটো কাৰণে আপোনালোকে কলমটো আগত নথ'ব, যদি কলম লৈ গৈছে পকেটত ভৰাই থ'ব। লগতে যোৱাৰ আগতে কনফিডেঞ্চ হৈ যাব। আৰু আজি যোনকেইটা আমাক প্ৰশ্ন কৰিছে ছাৰসকল বহুত ভাল, একদম ব্যৱহাৰ পাতি বহুত ভাল। আমাকো একদম যিমানখিনি প্ৰশ্ন সুধিছে ধুনীয়াকৈ বুজাই দিছে, এনেকৈ উত্তৰ দিব লাগে, এনেকৈ উত্তৰ দিব লাগে বুলি। লগতে বহুত চিম্পুল প্ৰশ্ন সুধিছে। আজি বেছিকৈ জিকে সুধিছে। মই যিমানখিনি জানিছোঁ মোৰ নিজৰটো ক'ম, লগতে বেলেগ কথা কৈ দিম। প্ৰথমে মই কৈছোঁ নিজৰটো, তো মই কৈছোঁ যেন মোক কি প্ৰশ্ন সুধিছে। তো মোক প্ৰথম সুধিছিলে যেন তোমাৰ পাৰ্চেণ্টেজ কিমান আছে, মানে কিবাটো ফিজিকেল টেষ্টৰ লগতে পৰীক্ষাৰ নাম্বাৰটো কিমান আছে এইটো সুধিছিলে। তাৰপিছতে সুধিছিলে চিকেন নেক কৰিডৰ, এইটো কি বুলি কোৱা হয়, এইটো সুধিছে। হয়তো আপোনালোকে জানে যে যোনটো নৰ্থ ইষ্টক ভাৰতৰ লগত কানেক্ট কৰে, এইটো কোৱা হয় শিলিগুৰি কৰিডৰ, তাকে চিকেন নেক কৰিডৰ বুলি কোৱা হয়। এইটোৱে হৈছে তাৰ উত্তৰটো। লগতে এইটো মই উত্তৰটো দিব পাৰিছোঁ। লগতে মোক সুধিছিলে যেন তুমি সাঁতুৰিব জানানে নাই, এইটো সুধিছে মোক। আৰু লগতে সুধিছে তোমাৰ কিমানটা বিভাগত নাম আহিছেগৈ, এইটো সুধিছে। বাকী তোমাৰ গাঁওখনৰ ওচৰত নদী আছেনে নাই, এইবিলাক সুধিছে। বাকী যিমানখিনি মোৰ লগৰ আছিল তেওঁলোকক সুধিছে যেন, এটা সুধিছিলে যেন অসমৰ বৰ্তমানৰ গৃহমন্ত্ৰী কোন, এইটো সুধিছে। বৰ্তমানৰ অসমৰ গৃহমন্ত্ৰী হৈছে
মামা মানে হিমন্ত মামা তেওঁ হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী তেওঁৱে হয়। লগতে এটা সুধিছিলে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, লগতে এটা সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। আপোনালোকে হয়তো ভাবিছে ইমান চিম্পল সুধিছে নেকি? কিছুমানক সুধিছে, কিছুমানক হাৰ্ডো সুধিছে, এইটো মই কোৱা নাই চবকে ইজি সুধিছে। কিছুমানক কৈছে যেন অসমৰ জাতীয় সংগীত কি, এইটো সুধিছে। আৰু বেলেগ তেওঁলোকে পকাই জানি বুজি কিছুমান ভুল প্ৰশ্ন সোধে তেওঁলোকে, যাতে আপুনি কাৰেকশ্যন কওক দিয়াত এনেকৈ আমাৰ ইয়াত নাই বুলি তেওঁলোকে কেনেকৈ কৈছে। লগতে চিলাৰায়ক বিষয়ে সুধিছে। লগতে বৰ্তমান হয়তো আপোনালোকে গম পাইছে ভাৰতত চলি আছে কি যুদ্ধৰ কাৰণে দুগৰাকী মহিলা, যোনটো এটা আছিলে লেফটেনেণ্ট, এটা হয়তো কৰ্ণেল আছিলে, তেতিয়া তেওঁলোকে ব্ৰিফিং কৰিছিলে, মানে হয়তো ফটোবিলাক দেখিছে, তেওঁলোকৰ নামটো সুধিছে, কোনে ব্ৰিফিং কৰিছিলে, লগতে এই যুদ্ধটো কিয় হৈছে ইয়াৰ বিষয়ে কিছুমান সুধিছে বুলি কৈছে। মই যিমানখিনি কম্বাইন হৈছে অল ডিষ্ট্ৰিক্টৰ কৈছোঁ, মই অকল মোৰ জেগা কোৱা নাই। লগতে আজি যিমানখিনি চাইছোঁ বেছিভাগ মই আজি পাইছোঁ ড্ৰাইভাৰ কেণ্ডিডেট বহুত আজি মই লগ পাইছোঁ। মোৰ গ্ৰুপত নাই ক'লোঁ 13টা হয়তো ওপৰ আছিলে, 13টা 14টা ওপৰ আছিলে। লগতে বেলেগ গ্ৰুপো আছে, তাতো ড্ৰাইভাৰ আছিলে। এইটো কাৰণে হয়তো ড্ৰাইভাৰ কেণ্ডিডেটসকলৰ কাৰণে সাৱধান, তোমালোকৰ কি হ'ব নাজানো, মানে কাট অফ হয়তো যাবগৈ পাৰে। যিমানখিনি মোৰ কেণ্ডিডেট আগতে ড্ৰাইভাৰ কেণ্ডিডেট ইমানখিনি মই লগ পোৱা নাই, কিন্তু এইবাৰ প্ৰথমবাৰ দেখিছোঁ ড্ৰাইভাৰ কেণ্ডিডেট ইমান পাছ কৰিছে। লগতে আজি যিমানখিনি কেণ্ডিডেট আহিছে তাতে বেছিভাগ কেণ্ডিডেটৰ নাম আহিছে এ বি ক্ষেত্ৰত বহুত আছে, ইউ বিত বহুত কম মই লগ পাইছোঁ, আৰু বহুতৰ কম মানে আছে, মানে এনেকুৱা আছে বহুতৰ অকল এ বিত আছে, নহ'লে অকল এনেকৈ ইউ বি কিছুমান আছে। কেনেকৈ দুটা হোৱাকৈ নাই মই এইটো ক'ব নোৱাৰিছোঁ। কিছুমানৰ বোলে কৈছে ডকুমেণ্ট খেলি মেলি হৈছে, এইটো মই ক'ব মানে পৰা নাই কিয় এনেকৈ আহিছেগৈ। আৰু এটা প্ৰশ্ন কিছুমানে সুধিছিলে যেন এইবাৰ দাদা অভাৰলেপিং হ'ব নেকি? তো যদিহে অভাৰলেপিং নহয়, আৰু তেওঁলোকে কৈছিলে পুলিচকেইটা যদি এইবাৰ হয়তো অভাৰলেপিং নহ'ব পাৰে, CM ছাৰে কোৱা অনুসৰি তেওঁ কৈছে যদিহে অভাৰলেপিং নহয়, আজি যিমানখিনি বা কাইলৈ যিমানখিনি দিব, কাইলৈ পৰহিলৈ যিমানখিনি বাইবা দিব, সকলোৰে নাম অহাৰ চান্স আছে। মানে অভাৰলেপিংটো এনেকুৱা হয়, অভাৰলেপিং হ'লে এটা ভেকেঞ্চিতে মানে এটা কেণ্ডিডেটে 2-3টা চাকৰি পাই যায়, তাৰ কাৰণে বহুখিনি কেণ্ডিডেট থাকি যায়গৈ। আৰু আজি বহুত মানে কেণ্ডিডেট এবচেণ্ট হৈছে, মই য'ত 20জন ওপৰৰ কেণ্ডিডেট আজি এবচেণ্ট হৈছে বুলি কৈছে। কিয় হৈছে এইটো মই ক'ব নোৱাৰিম, কাৰণ তেওঁলোকৰ নিজৰ কথা। তাৰপিছত ডকুমেণ্টটো চিম্পল, আপোনালোকে একো ভয় নকৰিব, চিম্পল আপোনালোকৰ যোনটো মেট্ৰিক কৈছোঁ, যোনটো আপোনালোকৰ এডমিট কাৰ্ড দিয়া হৈছে বাইবাৰ কাৰণে, এইটো অৰিজিনেলখন লৈ যাব, বাকী একো নাই। জাষ্ট আপোনালোকৰ বায়'মেট্ৰিক ল'ব সোমোৱাৰ আগতে, মানে আপোনালোকৰ যোনটো ফিংগাৰপ্ৰিণ্টটো ল'ব। এইটো কাৰণে সাৱধান, ভালকৈ চাফ চিকুণ কৰিব। বহুতে আজি মই দেখিছোঁ, মোৰ নিজৰো হৈছিলে, নিজৰ ঘৰটো তাৰ কাৰণে মই ফিংগাৰপ্ৰিণ্টটো 2-3 বহাবলগীয়া হ'ল। লগতে যদি ৰাতিপুৱা সোনকালে যায়, আপোনালোকৰ যোনটো টাইমিংটো দিয়া হৈছে কিহত দিয়া হৈছে, এইটো হৈছে আপোনালোকৰ 7টা বজাত, আপোনালোকে 7টা বজাতে পাই যাব। কিন্তু বাৰে কৈছোঁ যেন আপোনালোকক সোনকালে গ'লে যেন আপোনাক সোনকালে বাইবা ল'ব, এইটো নহয়। আপোনালোকক এনেকুৱা হ'ব, আপোনালোকে এলফাবেটটো চাব, এলফাবেটটো মিলাই পিনি আপোনালোকক মাতিছে। এইটো কাৰণে ভালকৈ খোৱা বোৱা লৈ যাব পাৰিব, ভিতৰলৈ এলাউ কৰিছে, আপোনালোকে খোৱা বোৱা পাৰিব। লগতে এটা কেণ্টিন আছিলে ভিতৰতে, তালৈও যাব দিছে, কিছুমানে গৈ পিনি খাইছেও। মই যাব নোৱাৰিলোঁ, আৰু মানে যোনটো বহিব দিছিলে, মই কৈছিলোঁ এটা ভিতৰত কৈছিলোঁ যে আমাক বহিব দিয়া নাই বুলি, বহিব দিছিলে কিন্তু বহিব জেগাই নাই, কেনেকৈ বহিম। এইটো কাৰণে আমি প্ৰায় 4 ঘণ্টাত থিয় হৈ থাকিবলগীয়া হ'ল। আৰু মোৰ এলফাবেটটো ভাল আছিলে, মোৰ এ আছিলে নম্বৰটো, মানে নামটো মোৰ অম্লানজ্যোতি হয়তো হয় নাই, এইটো কাৰণে মোৰ সোনকালে হৈ গ'ল। বাকী যিমানখিনি বি আছিলে, চি আছিলে, তেওঁলোকৰতো বহুত টাইম লাগি গৈছে। প্ৰায় কিছুমানে 3টা বজাত ওলাইছেগৈ, ৰাতিপুৱা 7টাৰ পৰা 3টা বজাত ওলাইছে। কেনেকুৱা অৱস্থা তেওঁলোকৰ হ'ব, যিহেতু আমি ফৰ্মেল ড্ৰেছ পিন্ধি পিনি য'ত বহিব নোৱাৰোঁ, এইটো কাৰণে অলপ অসুবিধাও হয়গৈ। বাকী চিম্পল, ইমান হাৰ্ড নহয়। আৰু কিছুমান ডিষ্ট্ৰিক্টত শুনা পাইছোঁ যেন আজি মেথছৰো সুধিছে, মানে তেওঁলোকক মেথছো কিছুমান কৰিব দিছে বুলি, বহীত কৰিব দিছে বুলি কৈছে। ক'ত দিছে এইটো মই কমেণ্ট পাইছিলোঁ, মই নিজে এইটো কোৱা নাই। আৰু লগতে যোনটো 3rd এভিভিয়ান যোনটো যোৰহাটত হৈ আছে, তাতো সুধিছে বোলে প্ৰাইম মিনিষ্টাৰৰ বিষয়ে সুধিছে। কিছুমানক সুধিছে মাজুলী দ্বীপটো ক'ত আছে। আজি এজন কেণ্ডিডেটক সুধিছে বোলে মাজুলী দ্বীপটো ক'ত আছে বুলি। তো মাজুলী দ্বীপটো ক'ত আছে আপোনালোকে হয়তো গম পায়, আমাৰ অসমতে আছে, যদি ইজিলি ক'ব পাৰে। কিন্তু ভিতৰত গৈ পিনে অলপ ভয়টো লাগে, মোৰ নিজৰে ভয় লাগিছিলে, কিন্তু অলপ ভয়বা আছিলে, যিহেতু মই বাইবা দি আছোঁ। এইটো কাৰণে ইমান ভয় নালাগিলে আগৰ নিচিনাকৈ। এইবাৰ প্ৰথমবাৰ দিয়াৰ নিচিনা নহ'ল। আগতে যোনটো মই প্ৰথমবাৰ APFত দিছিলোঁ, অলপ ভয় লগাৰ কাৰণে খেলিমেলি হৈছিলে, কিন্তু এইবাৰ আশা আছে খেলিমেলি হোৱা নাই। আৰু আশা কৰোঁ যেন ফাইনেল লিষ্টত থাকিব লাগে, আৰু যিমানখিনি দিবলগীয়া আছে অল দ্য বেষ্ট। একো ভয় নকৰিবা, আৰামছে দিবা, কুল, আৰু তোমালোকৰ সপোনটো পূৰণ কৰা